সমগ্ৰ অসম আজি শোকত ম্ৰিয়মান হৈ আছে। আমাৰ মৰমৰ শিল্পী, আমাৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। এই শূন্যতা অপূৰণীয়। তেওঁৰ গানে বহুতকে হাঁহিবলৈ, কান্দিবলৈ, প্ৰেম কৰিবলৈ, বিদ্ৰোহ কৰিবলৈ শিকাইছিল। কিন্তু আজি মই শিল্পী জুবিনৰ কথা কবলৈ অহা নাই। মই কথা কবলৈ আহিছো দাৰ্শনিক জুবিনৰ বিষয়ে। সেইজন জুবিন যিজনে জীৱনক উদযাপন কৰিছিল, জীৱনক গভীৰভাৱে বুজিছিল আৰু যাৰ অকলশৰীয়া শব্দটোৰ আঁৰত লুকাই আছিল এক গভীৰ দাৰ্শনিক উপলব্ধি। এই যে জুবিনৰ দাৰ্শনিক উপলব্ধি, তাৰ লগত মোৰ কিছুমান ব্যক্তিগত উপলব্ধি মই আজি ক'ব বিচাৰিম। 1921 চনত যেতিয়া কৰোণাৰ মহামাৰী বিভীষিকা চৌদিশ আৱৰি ধৰিছিল, সেই সময়তে মোৰো জীৱনলৈ নামি আহিছিল এক ব্যক্তিগত ধুমুহা। সেই সময়ত ডক্তৰে মোক কৰ্কট ৰোগ হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু প্ৰথমতে মই দিশহাৰা হৈ পৰিলো। বহুদিনৰ পৰা মই কৰি অহা বুদ্ধ দৰ্শনৰ অনুশীলনে মোক এক মানসিক স্থিৰতা প্ৰদান কৰিছিল আৰু মোক ভাঙি পৰাৰ পৰা ৰক্ষা কৰিছিল। কিন্তু সেই স্থিৰতাই মোক কেৱল সান্তনা দি ৰখাই নাছিল, বৰঞ্চ জীৱন আৰু মৃত্যুৰ মৌলিক প্ৰশ্নবোৰৰ গভীৰতালৈ যাবলৈ এক নতুন তাৰণা দিছিল। আৰু সেই তাৰণাৰে মই নিজক সঁপি দিছিলো জ্ঞানৰ সন্ধানত। আমাৰ প্ৰাচীন বেদ উপনিষদৰ ব্ৰহ্মজ্ঞানৰ পৰা আৰম্ভ কৰি পাশ্চাত্য দৰ্শনৰ যুক্তি তৰ্কলৈকে। আৰু সেই বৌদ্ধিক যাত্ৰাৰে এক বিশেষ ক্ষণত মই আৱিষ্কাৰ কৰিছিলো ফ্ৰিডৰিখ নিটছেৰ কথা। বহুতে তেওঁ নিৰাশাবাদী বুলি কয় যদিও মই তেওঁ নিটছেৰ দৰ্শনৰ মাজত জীৱনক আঁকোৱালি লোৱাৰ এক অভূতপূৰ্ব শক্তি বিচাৰি পাইছিল। তেওঁ অমৰ ফাটি অৰ্থাৎ ভাগ্যৰ প্ৰতি প্ৰেম, এই ধাৰণাটোৱে মোক নতুন পথ দেখুৱাইছিল। জীৱনত যি আহে, ভাল বা বেয়া, তাক সম্পূৰ্ণৰূপে স্বীকাৰ কৰি তাক ভাল পাবলৈ শিকা, এয়াই আছিল অমৰ ফাটি। সেই সময়ত মই লাভ কৰা এই দাৰ্শনিক উপলব্ধিবোৰ মোৰ সাপ্তাহিক জনমভূমি কাকতত প্ৰকাশ হৈ থকা জীৱন বীক্ষণ স্তম্ভত মই বিনম্ৰতাৰে প্ৰকাশ কৰাৰ চেষ্টা চলাইছিলো। আৰু সেইবোৰ দৰ্শনে মোক মোৰ জীৱনৰ সংকটক ভয় হিচাপে নহয়, এক অভিজ্ঞতা হিচাপে গ্ৰহণ কৰিবলৈ সাহস দিছিল। আৰু মই এতিয়া সম্পূৰ্ণ নিৰোগী আৰু মই এক ঔষধমুক্ত নিৰোগী জীৱন যাপন কৰিবলৈ সাহস পাইছো এই দৰ্শনৰ আধাৰত মই জীৱন যাপন কৰি। সেই সময়ত মই ভবা নাছিলো যে মোৰ এই ব্যক্তিগত দাৰ্শনিক যাত্ৰাৰ সৈতে এদিন জুবিন গাৰ্গৰ নামটো ইমান গভীৰভাৱে জড়িত হৈ পৰিব। যেতিয়া কেইদিনমান পূৰ্বে ডক্টৰ ৰীতা চৌধুৰী বাইদেউৰ সৈতে জুবিন গাৰ্গৰ সেই শেষ সাক্ষাৎকাৰ অৰ্থাৎ এটা পডকাষ্ট চোৱাৰ সৌভাগ্য হৈছিল, তেতিয়াই মই জুবিনৰ এই দাৰ্শনিক দিশটো বুজি পাইছিলো। সেই সাক্ষাৎকাৰত জুবিনৰ মুখত যেতিয়া মই নিটছেৰ নামটো শুনিলো, মই স্তম্ভিত হৈছিলো। তেওঁ যেতিয়া কৈছিল তেওঁ বুদ্ধ দৰ্শনৰ অনুৰাগী বা মই বুদ্ধক ভাল পাওঁ, তেতিয়া তেওঁ শূন্যতাৰ কথা কৈছিল। মোৰ বাবে শিল্পী জুবিনৰ আঁৰৰ দাৰ্শনিকজন তেতিয়াই জিলিকি উঠিছিল। তেওঁৰ সেই কথাখিনিয়ে মোক জুবিনক নতুনকৈ চাবলৈ, নতুনকৈ বুজিবলৈ বাধ্য কৰাইছিল। জুবিনৰ জীৱনটো আছিল নিটছেৰ দৰ্শনৰ এক জীৱন্ত প্ৰতিফলন। কেনেকৈ, সেয়া অধিক গভীৰভাৱে চাওঁ আহক। নিটছেৰ দৰ্শনতকৈ জীৱন উদযাপন কৰিবলৈ, নিটছেৰ দৰ্শনত অমৰ ফাটিৰ কথা কয়। নিটছে কৈছিল জীৱনৰ সকলো তিতা মিঠা ভাল বেয়া থাকিবই আৰু জীৱনটো আমি সেই সকলোবোৰে সৈতে উদযাপন কৰিব লাগে। জুবিনৰ জীৱনটো চাওক, বিবাদ, প্ৰেম, বিফলতা, সফলতা, বিদ্ৰোহ, সৃষ্টি, তেওঁ একোৱেই লুকোৱা নাছিল। তেওঁ জীৱনটো আছিল এখন মুকলি কিতাপ। তেওঁ নিজৰ ভাগ্যক, নিজৰ জীৱনক যেনেদৰে পাইছিল তেনেদৰে সম্পূৰ্ণ শক্তিৰে উদযাপন কৰিছিল। এয়াই আছিল জুবিনৰ অমৰ ফাটি। জুবিনে প্ৰায়ে নিজক অকলশৰীয়া বুলি কৈছিল। এয়া আছিল এজন দাৰ্শনিক আৰু স্ৰষ্টাৰ সৃষ্টিশীল একাকিত্ব। নিটছেৰ জাৰাথ্ৰুষ্টাই যেনেকৈ পৰ্বতৰ একাকী তত্ত্বত জ্ঞান লাভ কৰিছিল, জুবিনেও হয়তো সেই
অকলশৰীয়া সময়খিনিতে নিজৰ সৈতে কথা পাতিছিল, সমাজক বুজিছিল আৰু সৃষ্টিৰ গভীৰতালৈ নামি গৈছিল। তেওঁৰ বাবে অকলশৰীয়া হোৱাটো আচলতে দুৰ্বলতা নাছিল, বৰঞ্চ আছিল শক্তিৰ উৎস। আৰু পডকাষ্টত জুবিনে শূন্যতাৰ কথাও কৈছিল। এফালে এই বৌদ্ধ দৰ্শনৰ শূন্যতাৰ কথা কয়, য'ত সকলো মায়া বুলি উপলব্ধি কৰি মুক্তিৰ পথ বিচৰা হয়। আনফালে ই নিটছেৰ যিটো নৈৰাজ্যবাদ, নিহিলিজিম বা ঈশ্বৰৰ মৃত্যুৰ ফলত সৃষ্টি হোৱা আধুনিক মানুহৰ অৰ্থহীনতাৰ সংকটৰ কথা মনত পেলাই দিয়ে। কিন্তু জুবিনে নিটছেৰ দৰে সেই শূন্যতাত ৰৈ যোৱা নাছিল। নিটছে যেনেকে কৈছিল যে মানুহে নিজেই নিজৰ মূল্যবোধ সৃষ্টি কৰি সেই শূন্যতা পূৰণ কৰিব লাগিব, অতি মানৱ যিটো ধাৰণা, জুবিনেও ঠিক তেনেকৈ শূন্যতাক নিজৰ সৃষ্টিৰে, নিজৰ গানেৰে, নিজৰ প্ৰেমেৰে আৰু বিদ্ৰোহেৰে পূৰণ কৰিছিল। তেওঁ আমাক দেখুৱাইছিল যে জীৱনৰ কোনো পূৰ্ব নিৰ্ধাৰিত অৰ্থ নাথাকিলেও আমি নিজেই তাৰ অৰ্থ সৃষ্টি কৰিব পাৰো। পডকাষ্টত জুবিনে আন এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। তেওঁ কৈছিল তেওঁৰ আলেকজেণ্ডাৰ হোৱাৰ ইচ্ছা। এই কথাষাৰ আক্ষৰিক অৰ্থত যদি বুজোৱা আমাৰ ভুল হব। তেওঁ কোনো সাম্ৰাজ্য জয় কৰিব বিচৰা নাছিল, তেওঁ জয় কৰিব বিচাৰিছিল সৃষ্টিৰ সাম্ৰাজ্য, মানুহৰ হৃদয়। ইয়াতো নিটছেৰ আন এক শক্তিশালী ধাৰণাৰ প্ৰতিফলন দেখিবলৈ পাইছো, সেইটো হল শক্তিৰ ইচ্ছা, উইল টু পাৱাৰ। নিটছেৰ মতে প্ৰতিটো জীৱৰ মূল চালিকা শক্তি হল নিজক অতিক্ৰম কৰা, নিজৰ সীমাবদ্ধতাক চেৰাই যোৱা, নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰা। ই কেৱল আনৰ ওপৰত প্ৰভুত্ব কৰাই নহয়, ই হল আত্মবিজয়। জুবিনৰ বাবে আলেকজেণ্ডাৰ হোৱাৰ অৰ্থ আছিল নিজৰ সৃষ্টিশীলতাৰ সীমা নেওচি যোৱা। তেওঁ সংগীত, চিনেমা, সাহিত্য প্ৰতিটো ক্ষেত্ৰতে নিজক প্ৰসাৰিত কৰিব বিচাৰিছিল। তেওঁ বিশ্ব জয় আছিল সংগীতৰ, চিনেমাৰ জৰিয়তে মানুহৰ মন জয় কৰা। আৰু তেওঁ এক সাধাৰণ নিৰাপদ জীৱন বিচৰা নাছিল, তেওঁ বিচাৰিছিল এক প্ৰচণ্ড অৰ্থপূৰ্ণ প্ৰভাৱশালী জীৱন, আৰু যিটো এক চাপ এৰি থৈ গৈছে। আৰু এইটোৱে আছিল তেওঁ উইল টু পাৱাৰৰ প্ৰকাশ। আৰু শেষত মই এইটোৱে ক'ব বিচাৰিম, জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এজন দাৰ্শনিক। তেওঁ আমাক কেৱল গান আৰু চিনেমা উপহাৰ দিয়াই নহয়, জীৱনক কেনেকৈ সম্পূৰ্ণৰূপে জীয়াই থাকিব লাগে তাকো শিকাই গল। তেওঁ বিদ্ৰোহ আছিল গতানুগতিকতাৰ বিৰুদ্ধে, তেওঁ প্ৰেম আছিল স্বাৰ্থহীন, আৰু তেওঁ জীৱন আছিল এক নিৰ্ভীক উদযাপন। আজি তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ শিল্পৰ দৰ্শন জীয়াই আছে। যেতিয়াই আমি জীৱনৰ সংকটত হাৰ নামানি তাক আঁকোৱালি লব পাৰিম, যেতিয়াই সমাজৰ কিছুমান ভুল নিয়ম আমি ভাঙি নিজৰ সত্যৰ সন্ধান কৰিব পাৰিম, তেতিয়াই আমি নিজৰ দুখক শক্তিত ৰূপান্তৰিত কৰিব পাৰিম, আৰু তেতিয়াই আমি দাৰ্শনিক জুবিনক বিচাৰি পাম। আহক আমি জুবিনক এনেদৰে উদযাপন কৰো, জুবিনৰ মাজৰ দাৰ্শনিক জুবিনকো আমি উদযাপন কৰো। তেওঁৰ গান, তেওঁ যিবোৰ চিনেমা, তেওঁ যিবোৰ সৃষ্টি, সেইবোৰতো অমৰ হৈ সদায় থাকিব আমাৰ লগত, কিন্তু তেওঁ দৰ্শনকো আমি জীয়াই ৰাখিব লাগিব। ধন্যবাদ।